বনগাঁৱত উত্তৰ পকুৱা আঞ্চলিক বসন্ত উৎসৱৰ সামৰণি। উত্তৰ পকুৱা আঞ্চলিক বসন্ত উৎসৱৰ দেওবাৰে সামৰণি পৰে। পুৱা সমূহীয়া পতাকা উত্তোলনৰ পিছত ক্ৰমে শ্বহীদ বেদীত পুষ্পাঞ্জলি, মাল্যাৰ্পণ আৰু ইয়াৰ পিছত অনুষ্ঠিত হয় বৃক্ষৰোপণ কাৰ্যসূচী। অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সুশীল ভূষণ শৰ্মাই। ইয়াৰ পিছত বিহুৰ 50খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ 50গৰাকী বিশিষ্ট ব্যক্তিয়ে। শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বিশিষ্ট শিক্ষাবিদ প্ৰভাত দাস আৰু সমাজকৰ্মী ৰত্নেশ্বৰ ডেকাই। ইয়াৰ পিছত অনুষ্ঠিত হয় বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সামূহিক বিহু নৃত্য। দুপৰীয়া 12 বজাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে সমাজকৰ্মী পুলক কুমাৰ শৰ্মাই। আঞ্চলিক বসন্ত উৎসৱ সমিতিৰ জৰিয়তে আমি বহাগ বিহুৰ আমি ইয়াত আয়োজন কৰিছোঁ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ বিষ্ণুৰাম ডেকা খেলপথাৰত। আজি আমি তৃতীয়বাৰৰ কাৰণে এইটো প্ৰগ্ৰেম পাতিছোঁ আৰু আজি আমাৰ ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন আৰু আৰ্ট কম্পিটিশ্যন, বিহু নৃত্য এই প্ৰতিযোগিতাসমূহ চলি আছে আৰু আয়োজক কমিটিয়ে এইবিলাক সুকলমে আৰু ৰাইজৰ সহযোগত সুকলমে পাৰ হৈ যাই আছে। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, তাত সকলো ৰাইজৰ আমি নিমন্ত্ৰণ কৰিছোঁ, আমাৰ কমিটিয়ে নিমন্ত্ৰণ কৰিছে আৰু আমি আশা ৰাখিছোঁ উত্তৰ পকাৰ সমূহ ৰাইজ আমাৰ এই বিহুতলীত উপস্থিত হ'ব আৰু বিভিন্ন যি অনুষ্ঠান আছে অনুষ্ঠানসমূহ আমাৰ সুকলমে পাৰ হ'ব। আৰু বতৰ ইতিমধ্যে যথেষ্ট ভাল, আগৰ দুইবাৰ বৰষুণৰ মাজতে আমাৰ যথেষ্ট কষ্টৰ মাজেৰে আমি পাতিছিলোঁ, এইবাৰ যথেষ্ট বতৰ ভাল হৈ আছে। গতিকে আমি এই বিহুৰ জৰিয়তে আমাৰ সাম্প্ৰতিক সময়ত আমাৰ সকলো ধৰ্মাৱলম্বী মানুহ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ আৰু এক সম্প্ৰীতিৰ অসম গঢ়ি উঠাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। বিশেষ আকৰ্ষণ হ'লে সাংস্কৃতিক সন্ধিয়া আছে, দূৰ দূৰণিৰ পৰা আৰ্টিষ্ট আহিব আৰু একক নৃত্য প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা হ'ব, বিভিন্ন সাংস্কৃতিক পাৰফৰ্মেঞ্চ ইয়াত হ'ব আৰু আমাৰ ওচৰ পাজৰৰ যি শিল্পীসকল আছে সেই শিল্পীসকলক আমি সুবিধা দিয়াৰ অৰ্থে এইখন মঞ্চ আমি তৈয়াৰ কৰিছোঁ। আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ইয়াত গান গাব, নৃত্য পৰিৱেশন কৰিব আৰু ইয়াৰ জৰিয়তে এক ভৱিষ্যত প্ৰজন্মৰ বিহুৰ প্ৰতি বা আমাৰ সাংস্কৃতিক যিবিলাক প্ৰকল্প আছে সেইখিনিৰ প্ৰতি আমি সকলোকে উদ্বুদ্ধ কৰিব খুজিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে।
পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।